গুড মৰ্নিং ফ্ৰেণ্ডছ, মোৰ মামী পাপা ক্লাউড কিচেনৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। এয়া মাংসখিনি মই ধুনীয়াকৈ সানি লৈছোঁ। আদা নহৰু পেষ্ট, জিৰা, ধনিয়া, এটা বিলাহী, এটা পিঁয়াজ, কেঁচা জলকীয়া দিছোঁ। এতিয়া মই দিম অভেনত। এয়া প্ৰথম ট্ৰাই কৰিছোঁ দেই, এয়া কোনো কাষ্টমাৰৰ নহয়। আজি আমি ঘৰত খাবৰ কাৰণে একদম তেল নিদিয়াকৈ মাংস বনাম বুলি ভাবি অভেনত ট্ৰাই কৰিলোঁ। আগে পিছেও মই অভেনত ব্যৱহাৰ কৰিছোঁ যদিও মাংস বনোৱা নাছিলোঁ। এয়া ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। প্ৰথমতে দিছিলোঁ মই 25 মিনিটৰ কাৰণে, তাৰপিছত দি পেলাই এৰি দিলোঁ। তাৰপিছত চাই আছোঁ, কিন্তু কি হয় মই ওলাইছোঁ চাইছোঁ কেৰাহীৰ নিচিনা নহয়। তথাপি আৰু এদিন অভেনৰো খাই চালোঁ বাৰু। তাৰপিছত আকৌ বন্ধ কৰি দিলোঁ। দি পেলাই মই ওলাই লাৰি সেইবোৰ ভিডিঅ' বনোৱাই নহ'ল। লাৰি পেলাই চালোঁ হোৱা নাই, আকৌ দিলোঁ 5 মিনিটৰ কাৰণে। এয়া হৈ গ'ল মোৰ ৰেডি। আজি অভেনত বনোৱা চিকেনেৰে ৰাতিৰ সাঁজ হ'ব দেই। ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।